136 species of bamboos are found. Rupjyoti Roy, অভিনন্দন জনাইছো। সকলোকে বিশ্ব বাঁহ দিৱসৰ উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি অসমৰ ৰাইজে বাঁহ বেতৰ সৈতে ডাঙৰ দীঘল হৈছোঁ। আমাৰ যিটো সামাজিক ইতিহাস, আমাৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ এইখন সমাজে বাঁহ বেতৰ সৈতেহে ডাঙৰ দীঘল হৈছে। সেইকাৰণে বাঁহৰ লগত আমাৰ এটা নিবিড় সম্পৰ্ক আছে। তাহানিৰ পৰাই আমি ঘৰ নিৰ্মাণ কৰিলে সদায় বাঁহ প্ৰয়োগ কৰি আহিছোঁ। কিন্তু এই বাঁহডালকে ব্যৱসায়িক দৃষ্টিভংগীৰে বাণিজ্যৰ ক্ষেত্ৰত ইয়াৰ উপযোগিতা বা ইয়াৰ গ্ৰহণযোগ্যতাৰ সন্দৰ্ভত আমি কেতিয়াও সঠিকভাৱে পৰিকল্পনা প্ৰস্তুত কৰা নাছিল আৰু বাঁহডালৰ যোগ্যতাৰ সন্দৰ্ভতো বিতংভাৱে গৱেষণা কৰা নাছিল। সেইকাৰণে বাঁহৰ পৰা কি বাই প্ৰডাক্ট উৎপাদিত হ'ব পাৰে আৰু যিকেইটা উৎপাদিত সামগ্ৰী মানৱ সমাজৰ দৈনন্দিন ব্যৱহাৰত লাগিব পাৰে, এই কথাবিলাক পূৰ্বতে আমি ব্যৱসায়িক দৃষ্টিভংগীৰে বিশ্লেষণ কৰা নাছিলোঁ, গৱেষণা কৰা নাছিলোঁ। সেইবাবেই আমি বাঁহডাল নিচেই কাষৰ চোতালত থকাৰ পাছতো সেই বাঁহডালৰ শক্তি, সম্পদ আৰু সম্ভাৱনা আমি আৱিষ্কাৰ কৰিব পৰা নাছিলোঁ। কিন্তু এতিয়া একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিৰ আমাৰ সমাজত যিহেতু প্ৰভাৱ বিস্তাৰ কৰিলে আৰু বিশ্বৰ মানৱ সমাজ বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্বাৰা আজি প্ৰভাৱান্বিত হৈছে। গতিকে এতিয়া আমি সেই প্ৰযুক্তি প্ৰয়োগ কৰি পেলাই বাঁহডালৰ লগত কেনেধৰণে আমি তাৰ উৎপাদিত সামগ্ৰীৰ ভেলু এডিশ্যন আমি দি, অৰ্থাৎ মূল্য সংযোজন কৰি বাঁহডাল বেছি ইয়াৰ মূল্যৱান কৰি তোলাৰ বাবে আৰু বাঁহডালৰ পৰা ভৱিষ্যতৰ দিনত উপাৰ্জনৰ পথ কিমানখিনি সুস্পষ্ট হ'ব পাৰে, এই কথা এতিয়া আমি জানিবলৈ সক্ষম হৈছোঁ। গতিকে সেইবাবে আমি অসমৰ খেতিয়ক ৰাইজক আৰু উঠি অহা ডেকা ডেকেৰীসকলক বাঁহ বেতৰ খেতিৰ প্ৰতি আত্মনিয়োগ কৰাৰ বাবে আহ্বান জনাইছোঁ। আৰু বিশ্ব বজাৰত আপোনালোকৰ বক্তব্যতে প্ৰকাশ পাইছে ইয়াৰ যদি মাৰ্কেট ভেলু $60 বিলিয়ন হয়, তেতিয়াহ'লে সেইখন বজাৰ আমাৰ বাবে ইতিমধ্যে প্ৰস্তুত হৈ আছে। কেৱল বজাৰখন দখল কৰাৰ বাবে আমি বাঁহডালক উচিতভাৱে প্ৰচেছিং কৰি তাৰ পৰা বিভিন্ন প্ৰডাক্ট আমি সৃষ্টি কৰিব লাগিব। আৰু সেই প্ৰডাক্টবিলাক আমি ৱৰ্ল্ড মাৰ্কেটলৈ যেতিয়া লৈ যাম, শৰ্মা ডাঙৰীয়াই তেখেতৰ নিজৰ উপলব্ধি ব্যক্ত কৰিলে, তেখেতৰ প্ৰডাক্ট এতিয়া কেৱল ভাৰতবৰ্ষৰ মাজতেই সীমাবদ্ধ হৈ থকা নাই। এই প্ৰডাক্ট গৈ পেলাই বিশ্ব বজাৰ আজি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি তেনেধৰণে বাঁহ আৰু বেতক আমি প্ৰাধান্য দি আগন্তুক দিনত আমাৰ অৰ্থনৈতিক বুনিয়াদ আৰু আমাৰ যুৱক যুৱতীসকলক উপাৰ্জনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ দিশত আমি শক্তিশালীভাৱে আগুৱাই যাব লাগিব। এতিয়া আৰু পাছলৈ চোৱাৰ সময় নাই। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বহু সুযোগ প্ৰদান কৰিছে। উত্তৰ পূৰ্বাঞ্চলক তেখেতে যেনেধৰণে আৱিষ্কাৰ কৰিলে যে এই উত্তৰ পূৰ্বাঞ্চল প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তিৰ দ্বাৰা পৰিপুষ্ট, আৰু সেইবাবে এই উত্তৰ পূৰ্বাঞ্চলক আমি ভাৰতবৰ্ষৰ জৈৱিক কেন্দ্ৰবিন্দু হিচাপে গঢ় দিব পাৰোঁ, অৰ্গেনিক হাব হিচাপে ইয়াক গঢ় দিব পাৰোঁ। অৰ্থাৎ আমাৰ যিটো জলবায়ু ক্লাইমেটিক কণ্ডিশ্যন, এই কণ্ডিশ্যনটোক আমি সংৰক্ষণ কৰিও জৈৱ বৈচিত্ৰ্য বায়'ডাইভাৰ্চিটিৰ হটচিট অফ বায়'ডাইভাৰ্চিটি হিচাপে খ্যাত এই উত্তৰ পূৰ্বাঞ্চল। গতিকে ইয়াক আমি
সংৰক্ষণ কৰি আমি আমাৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী ৰূপত গঢ় দিব পাৰোঁ। গতিকে সেইবাবেই আজি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা সিদ্ধান্তৰ বাবে আজি বাঁহ বেতক আমি ফৰেষ্টৰ পৰা আমি আনি পেলাই আজি এগ্ৰিকালচাৰ ছেক্টৰ হয়নে অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'লো। অৰ্থাৎ এতিয়া আৰু সেই ৰেষ্ট্ৰিকশ্যন নাইকিয়া হ'ল। বাঁহ খেতি কৰি বাঁহৰ পৰা আপুনি বিভিন্ন সমাজত লাগতিয়াল সামগ্ৰীবিলাক আপুনি উৎপাদন কৰক। সমাজখনক যিবিলাক লাগে বাঁহৰ পৰা আমি কেনেধৰণে চাহিদা বৃদ্ধি কৰিব পাৰোঁ, কি কি সামগ্ৰীৰ দ্বাৰা বাঁহৰ চাহিদা বৃদ্ধি হ'ব পাৰে, এই কথাবিলাক আধুনিক ধ্যান ধাৰণাৰে ইন'ভেটিভ আইডিয়া বিলাক ইয়াত ইনকৰ্পৰেট কৰি পেলাই আমি কেনেধৰণে আটক ধুনীয়া ইয়াৰ বাই প্ৰডাক্টবিলাক ৱৰ্ল্ড মাৰ্কেটত প্ৰেৰণ কৰিব পাৰোঁ। আৰু মই ভাবোঁ যে এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিমানখিনি বাঁহ আমাৰ মাজত মজুত আছে অৰ্থাৎ ৰ মেটেৰিয়েল আৰু ভৱিষ্যতলৈ আমাৰ মাটিৰ যিখিনি উৰ্বৰতা আছে সেই উৰ্বৰতাৰ ভিত্তিত নেচাৰেল যিটো ফাৰ্টিলিটি আছে এনভাইৰনমেণ্টে আমাক যিটো ছাপৰ্ট দিয়ে সেইমতে আমি ইয়াত বেম্বো গ্ৰ' কৰিব পাৰোঁ। গতিকে যেনেধৰণে পাটোৱাৰী ডাঙৰীয়াই কৈছে বায়'ফুৱেল বেম্বো বেছ ইথানল প্লাণ্ট নুমলীগড় ৰিফাইনেৰী 1500 কোটি টকা ব্যয় কৰি ইতিমধ্যে ইয়াক প্ৰতিষ্ঠা কৰাৰ বাবে কাম আৰম্ভ কৰিলে। আৰু কিছু মাহৰ পাছতেই এই উদ্যোগটো কাৰ্যক্ৰম আৰম্ভ হ'ব, অৰ্থাৎ উৎপাদন আৰম্ভ হ'ব, কমিশ্যন কৰা হ'ব। গতিকে তেতিয়া বাৰ্ষিক আমাক যিটো পৰিমাণৰ বাঁহ লাগিব, গতিকে এতিয়াৰ পৰাই আমাৰ যুৱক যুৱতীসকলে একোগৰাকী এণ্টাৰপ্ৰিনাৰ্ছ হিচাপে বাঁহ খেতিত আত্মনিয়োগ কৰিব লাগে। আৰু আমাৰ যিটো বেম্বো মিছন আছে এই বেম্বো মিছনৰ তৰফৰ পৰা এই ক্ষেত্ৰত উদ্যোগী দিবৰ বাবে বিভিন্ন আঁচনি হাতত লোৱা হৈছে। আৰু যেতিয়া লাভজনক বুলি প্ৰমাণ হ'ব, প্ৰফিট মেকিং ইণ্ডাষ্ট্ৰী হিচাপে বেম্বো ইণ্ডাষ্ট্ৰীটো যেতিয়া আমি প্ৰতিষ্ঠা কৰিম, তেতিয়াহ'লে আমাৰ বেনাৰ্জী ডাঙৰীয়াই কোৱাৰ দৰে কেৱল অসমৰ চাহৰ যোগেদি বিশ্বৰ বুকুত অসমৰ এটা সুকীয়া পৰিচয় অৰ্জন কৰাৰ যিটো ইতিহাস আছে, আমি এটা সেই ইতিহাস আকৌ নতুন সংযোজন হিচাপে বাঁহক প্ৰতিষ্ঠা কৰিব পাৰিম। গতিকে সেই লক্ষ্যৰে আমি আগবাঢ়ি যাব লাগিব। ৱৰ্ল্ড মাৰ্কেটত আমাৰ প্ৰেজেন্সটো ভিজিবল কৰি তুলিব লাগিব, এক্সাম্পলাৰী কৰি তুলিব লাগিব, বিকজ উই হেভ দ্য এবিলিটি টু give the quality product to the world market. That ability and that resources are very much there in the state of Assam and the entire Northeast. But the question, how to set your agenda and how to proceed, how to develop a proper planning. So this is how we'll have to motivate our youngster by giving them most advanced skill for the value addition to the bamboo product, as per the desire of the world market, as per the customer's choice. So this is how business economy will grow, not only in Assam, but as per the appeal made by Honorable Prime Minister Narendra Modi ji, Atmanirbhar Bharat. आत्मनिर्भर भारत निर्माण की सिलसिले में हमें आत्मनिर्भर असम निर्माण करना होगा, क्योंकि अगर असम आत्मनिर्भर हो पाया तो भारत आत्मनिर्भर होगा। हर प्रदेश, हर यूनियन टेरिटरीज उसी दिशा पर अपने आप को प्रस्तुत करना होगा, सजाना होगा। और हमारे युवा शक्ति में जो दम है, जो हिम्मत है, क्योंकि युवा, as you know, Prime Minister Narendra Modi ji always giving top priority to the youth power. He firmly believed that we should have the youth-led development. Let youth to take the leadership in the matter of development, so that potentialities, abilities very much there in the personality of the youth of the country, and India being the youngest nation in the world in terms of the having the maximum number of youth below 35 years of age. So this is the area where we'll have to explore, we'll have to tap the talent
and accordingly you will have to put them into the right perspective of production and also creating the world market for their better earning, for their better presence, for their better ability to be focused visibly in the global society. So that's the way I believe this World Bamboo Day. So really I feel we are all honored. Particularly I am especially thankful to all the farmers present in the state of Assam. I being like a man from Assam, so my salute to all the farmers who have been cultivating bamboo for years together, decades together, because it is their product which is now going to capture the world market. Though it was originally, for many decades, it was a traditional, but now due to the incorporations of the modern innovative ideas and technology, now bamboo will have new face to appear before the world markets. So this is how we'll have to glorify the quality of bamboo and cans that is there in the resources of Assam and the Northeast. And I believe Northeast can play a major role in the export of bamboo product to the global market. So all my Northeastern, particularly all the brothers and sisters, I believe they should also put a serious thought into it and also put their best possible effort so that we can prove that we are the best. With these few words, মই আজি ডিম্পী বৰা আমাৰ খুব দক্ষ এগৰাকী বিষয়া IFS মই তাইকে মাতি আনিলোঁ. She was there in নগাঁও আছিল আৰু ইয়াৰ আগতে তাই ভাল কাম কৰি আহিছে. আমাৰ যেতিয়া আমি থিৰাং কৰিলোঁ প্ৰদূষণ মুক্ত অসম, প্ৰদূষণ মুক্ত আসাম, তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে 2014 স্বচ্ছ ভাৰত অভিযান, স্বচ্ছতা হি সেৱা, মহামানৱ মহাত্মা গান্ধীৰ আদৰ্শৰে ভাৰতবৰ্ষখন পৰিষ্কাৰ কৰি ৰাম ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ যি লক্ষ্য স্থিৰ কৰিলে আৰু তেখেতৰ সেই মহান আহ্বানৰ প্ৰতি ভাৰতবৰ্ষৰ 138 কোটি জনতাই সঁহাৰি জনালে। তাৰ ফলত আজি ভাৰতবৰ্ষ পৰিষ্কাৰ হ'ল আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা ঈশ্বৰৰ প্ৰয়াস। ক্লিনিনেছ ইজ নেক্সট টু গডলিনেছ। এই চেতনাটো, এৱেৰনেছটো সকলোৰে মাজত এতিয়া গঢ় লৈ উঠিছে। এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকেও য'তে ত'তে জাবৰ জোঁথৰ নাপেলায়, জ্যেষ্ঠসকলে পেলালেও আপত্তি কৰে। এই সজাগতাটো ভাৰতবৰ্ষৰ বুকুত সম্ভৱ কৰি তুলিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু এটা মহৎ কাম কৰিলে। উজালা আঁচনিৰ যোগেদি যিসকল দুখীয়া মহিলা সমগ্ৰ ভাৰতবৰ্ষতে আছে, যিসকলে কেঁচা খৰি ভাত ৰান্ধিব লগা হৈছিল, বহু সংগ্ৰাম কৰিব লগা হৈছিল, ধোঁৱাই তেখেতসকলক কন্দুৱাইছিল আৰু ফলত তেখেতসকলে আকৌ শুকান খৰি বিচাৰি সৰু সৰু গছ গছনি কাটিব লগা হৈছিল, উপায় নাই। সেইবাবে গছ গছনি কাটিব নলগা এটা পৰিৱেশ নিৰ্মাণ কৰিব লগা হ'লে আমাৰ মহিলাসকলক বিনামূলীয়াকৈ ৰন্ধন গেছ যোগান ধৰিব লাগিব। গতিকে গোটেই বায়ুমণ্ডলটো বিশুদ্ধ কৰি ৰাখি আৰু বনাঞ্চল সুৰক্ষিত কৰাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উজালা আঁচনি হাতত ল'লে। উজালা আঁচনি লোৱাৰ বাবে লাখ লাখ গছ আজি সুৰক্ষিত হ'ল আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সেই আঁচনিৰ লগত খাপ খুৱাই আমিও অসমৰ বুকুত প্ৰদূষণমুক্ত অসম নিৰ্মাণ কৰাৰ বাবে 10 কোটি 100 মিলিয়ন তিনিটা ভেৰাইটি ফল ফুল ঔষধি ফ্ৰুটছ ফ্লাৱাৰ এণ্ড মেডিচিনেল তেনেধৰণৰ প্লাণ্ট অসমৰ বুকুত ৰোপণ কৰাৰ বাবে সিদ্ধান্ত ল'লোঁ। আৰু আজি আপোনালোকে জানি সুখী হ'ব, আমি এতিয়ালৈকে 8 কোটিজোপা গছ ৰুবলৈ সক্ষম হ'লোঁ। অৰ্থাৎ 80 million sapling has already been planted throughout the state of Assam. আৰু সেই কাৰ্যসূচীতে ডিম্পী বৰাই কলিয়াবৰ পৰা নুমলীগড় লেখলৈ
ৰাষ্ট্ৰীয় ঘাইপথৰ 2 দাঁতিত সেই 3 প্ৰকাৰ গছ ৰোৱাৰ দায়িত্ব মই দিছিলোঁ আৰু খুব সুন্দৰভাৱে কাম কাজবিলাক পৰিচালনা কৰিছিল আৰু সেই যোগ্যতাৰ ভিত্তিতে এই বেম্বু মিছনলৈ বিশেষ দায়িত্ব দি ডিম্পী বৰাক এইখিনি কাম আগুৱাই নিয়াৰ বাবে কোৱা হ'ল আৰু আজি মই দেখিছোঁ খুব সুন্দৰভাৱে উদ্যোগ বিভাগৰ দিহা পৰামৰ্শৰ ভিত্তিত আৰু জ্যেষ্ঠ আমাৰ বন বিভাগৰ বিষয়াসকলৰ দিহা পৰামৰ্শৰ ভিত্তিত আজি বৰাই যথেষ্টখিনি এই মিছনটোক আগুৱাই নিবলৈ সক্ষম হৈছে তাৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ পাটোৱাৰী ডাঙৰীয়া আমাৰ উদ্যোগ মন্ত্ৰী আৰু ডক্টৰ কে দ্বিবেদী এখেতসকলে দিনে নিশাই আৰু আমাৰ অন্যান্য উদ্যোগ বিভাগৰ বিষয়াসকলে বহু কষ্ট কৰি এই কামত বহুতখিনি সফলতা অৰ্জন কৰিছে তাৰ কাৰণে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ হলেও শেহত অৰ্চনা বড়ো ৰম্পী বাইদেউ ভাল লাগিল আপোনাৰ আজি সফলতাৰ প্ৰতিচ্ছবিখন দেখি আৰু লগতে আমাৰ ৰূপজ্যোতি ৰয় যি নেকি এই আমাৰ লঘু প্ৰস্তুত কৰিলে গতিকে এনেধৰণৰ ইনোভেটিভ আইডিয়াৰ যোগেদি আমি আমাৰ শক্তিটো আমি প্ৰদৰ্শন কৰিব লাগিব আৰু আজি এই অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে লগতে পংকজ কোঁৱৰ সুব্ৰত বেনাৰ্জী ভাস্কৰ বৰুৱা শ্ৰীমতী নীৰা শৰ্মা ডাঙৰীয়ানী আৰু আমাৰ কামেশ সালাম লগতে ইয়াত উপস্থিত থকা সকলোকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু সাংবাদিক বন্ধুসকলকো ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় অসম জয় হিন্দ